নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু জানেনে ধনী ধনী মানুহবিলাকে কেতিয়াও তেওঁলোকে বেংকলৈ নাযায়। আপোনালোকে যদি চাবলৈ যায় আপোনালোকৰ অঞ্চলৰ ধনী মানুহবিলাকক চাবচোন, সিহঁতৰ একাউণ্টত ঢেৰ টকা থাকে, কিন্তু সিহঁতে বেংকলৈ যোৱা আপোনালোকে দেখা নাপাব। কিন্তু আমাৰ একাউণ্টত সেই 1000-1500 টকা থাকিব, কিন্তু দুদিন পাছে আমি বেংকলৈ যাব লাগিব। এই বোলে আমি বেংকত গ'লো KYC জমা কৰিবৰ কাৰণে, এই বোলে আমি বেংকত গ'লো পইচা উইথড্ৰ কৰিবৰ কাৰণে, মানে নানান ধৰণৰ সমস্যাবিলাক লৈ আমি দুদিন পাছে বেংকত যাব লাগে। কিন্তু আপোনালোকৰ অঞ্চলৰ ধনী যিবিলাক মানুহ আছে সেই মানুহবিলাকলৈ আপোনালোকে লক্ষ্য কৰিব, তো তেওঁলোকে বেংকত বৰ বিশেষ যাব নালাগে। তো আপোনালোকেনো কিয় বেংকত গৈ নিজকে দুখীয়া বুলি পৰিচয় দিব লাগে? আমাৰ একাউণ্টত পইচা বৰ বিশেষ নাথাকেই, কিন্তু তাৰ পাছত আমি বেংকলৈ দৌৰি ফুৰিব লাগে। তো বন্ধু বান্ধৱীসকল, জাষ্ট এটা ধেমালি কৰিছোঁ, বেংকলৈ সকলোৱে যাব লাগে, কিন্তু আপোনালোকে এতিয়াৰে পৰা বেংকলৈ যাব নালাগে। বেংকত গৈ যিবিলাক কাম কাজ আপোনালোকে কৰে সকলোবিলাক কাম কাজ এতিয়া আপোনালোকে ঘৰতে বহি কৰিব পাৰিব। যি বেংকৰ একাউণ্টেই নহওক কিয় আপোনালোকে ঘৰতে বহি সকলোবিলাক কাম কাজ কৰিব পাৰিব। সেয়া আপোনালোকৰ ষ্টেট বেংকৰ একাউণ্টেই হওক, সেয়া পাঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্টেই হওক, সেয়া আপোনালোকৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টেই হওক, বা যিকোনো বেংকৰে নহওক কিয়, তো আপোনালোকে ঘৰতে বহি এতিয়া সেই কাম কাজবিলাক কৰিব পাৰিব, যিবিলাক কাম আপোনালোকে বেংকত গৈ কৰিবগৈ লাগে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত কেনেকৈনো আপোনালোকে বেংক নোযোৱাকৈ সকলোবিলাক কাম কাজ ঘৰতে কৰিব পাৰে তাৰ বাবে আপোনালোকক সুবিধা কৰি দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপুনি ঘৰতে বহি আপোনাৰ বেংকৰ সমস্ত কাম কৰিবৰ কাৰণে প্ৰথমে আপোনালোকে বেংকত গৈ এটা কাম কৰি ল'বগৈ লাগিব। এইটো কাম আপোনালোকে কৰিবই লাগিব। এই কামটো কৰিলে আপোনালোকৰ মানে বাকীখিনি কাম হ'ব। যদি এই কামটোৱেই নকৰে তেনেহ'লে বাকীখিনি কাম আপোনালোকৰ নহ'ব। প্ৰথম কামটো হৈ গ'ল যে আপোনালোকে আপোনালোকৰ এক্টিভ মোবাইল নাম্বাৰটো বেংকৰ একাউণ্টৰ সৈতে লিংক কৰি আহিব লাগিব। আপোনালোকৰ য'ত বেংকৰ একাউণ্ট আছে তাত আপোনালোকে আপোনালোকৰ এক্টিভ মোবাইল নাম্বাৰটো, যিটো মোবাইল নাম্বাৰ নেকি নন ষ্টপ এক্টিভ থাকে, যিটোত আপোনালোকে নন ষ্টপ ৰিচাৰ্জ ভৰায়, সেই নাম্বাৰটো আপোনালোকে এক্টিভ কৰি আহিব লাগিব পোনপ্ৰথমে। তাৰ পাছত আপোনালোকে কাম কাজখিনি কৰিব পাৰিব। আৰু সেই নাম্বাৰটোত এটা হোৱাটছআপ একাউণ্ট লাগিব। যিটো মোবাইল নাম্বাৰ আপোনালোকে বেংকত দিব, সেই মোবাইল নাম্বাৰটোৰ এটা হোৱাটছআপ একাউণ্ট লাগিব। আৰু আজিকালি মানুহৰ কমন হোৱাটছআপ একাউণ্ট থাকেই, আৰু সেই নাম্বাৰটোত হোৱাটছআপ একাউণ্ট এটা খোলাটো বৰ বিশেষ টান কাম নহয়। আপোনালোকে যদি নিজে খুলিব নাজানে, ঘৰৰ ল'ৰা ছোৱালী বা আপুনি যদি মানে ডেকা, তো আপুনি চাগে নিশ্চয় জানে হোৱাটছআপ খুলিবৰ কাৰণে। তো কাৰোবাৰ ফটোৱে হোৱাটছআপ এটা খুলি ল'ব, আৰু লগতে আপোনালোকে আপোনালোকৰ ব্যৱহাৰ কৰি থকা মোবাইল নাম্বাৰটো গৈ বেংকত আপডেট কৰি আহিব। তাৰ পাছত আপোনালোকে স্ক্ৰীনত চাওক, এই বেংক কেইটাৰ তলত চাওক, আপোনালোকে নম্বৰ কেইটামান আপোনালোকক দি দিছোঁ। প্ৰত্যেক বেংকৰে এটা নম্বৰ আছে। তো নম্বৰ কেইটা আপোনালোকক কৈ নাথাকোঁ, কিন্তু আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক। প্ৰত্যেকটো বেংকৰ নামৰ তলে এটা মোবাইল নাম্বাৰ দিয়া হৈছে। তো এই মোবাইল নাম্বাৰটোত আপোনালোকে হাই বুলি মেছেজ কৰিব হোৱাটছআপত। আপোনাৰ যি বেংকৰ একাউণ্ট নাথাকক কিয়, তো সেই বেংকৰ মোবাইল নাম্বাৰটোত আপোনালোকে হাই বুলি মেছেজ কৰিব। আৰু তাৰ পাছত আপোনালোকে গোটেই কাম কাজবিলাক ঘৰতে বহি কৰিব পাৰিব। যিবিলাক কাম কাজ নেকি আপোনালোকে বেংকত গৈ কৰিব লাগে, সেই কাম কাজখিনি আপোনালোকে ঘৰতে বহি কৰিব পাৰিব। যেনেকৈ নেকি ষ্টেটমেণ্ট আপোনালোকক দৰকাৰ হ'ল, ষ্টেটমেণ্ট উলিয়াব পাৰিব। লাষ্ট 5 ট্ৰানজেকশ্যন আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকৰ একাউণ্টত পইচা কিমান টকাৰ আছে সেইটো আপোনালোকে চাব পাৰিব। একাউণ্ট সক্ৰিয় হৈ আছে নে নিষ্ক্ৰিয় হৈ আছে সেইটো আপোনালোকে চাব পাৰিব। একাউণ্টত কিবা খেলি মেলি হৈছে নেকি সেই বস্তুটো চাব পাৰিব। তাৰ উপৰি আপোনালোকে লোন এপ্লাই কৰিব পাৰিব, লোনৰ পে'মেণ্ট ক্লিয়াৰ কৰিব পাৰিব। প্ৰত্যেকটো কামেই আপোনালোকে কৰিব পাৰিব হোৱাটছআপৰ জৰিয়তে। কেৱল আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰি আহিব লাগিব। যদি আপডেট কৰি আহে তেতিয়াহে পাৰিব, যদি আপডেট কৰি নাহে তেতিয়া কিন্তু নোৱাৰিব। এইটো আকৌ মনত ৰাখিব। গতিকে আপোনালোকক যিকেইটা মোবাইল নাম্বাৰ দিলোঁ, আপোনাৰ যি বেংকৰ একাউণ্ট আছে, যদি ষ্টেট বেংকৰ আছে ষ্টেট বেংকৰ মোবাইল নাম্বাৰটো ছেভ কৰি লওক, যদি পাঞ্জাৱ নেশ্যনেলৰ আছে পাঞ্জাৱ নেশ্যনেলৰ মোবাইলটোৰ নাম্বাৰটো ছেভ কৰি লওক, আৰু তাত আপোনালোকে হাই বুলি মেছেজ কৰিব হোৱাটছআপত। তাৰপিছত যি কামেই নাথাকক কিয় প্ৰত্যেকটো কামেই আপোনালোকে অতি সুকলমে কৰি পেলাব পাৰিব। তো আপোনাৰ বাৰু কোন বেংকৰ একাউণ্ট আছে সেই সম্পৰ্কে জনাব। তো আজিৰ খবৰটো জানি আপোনালোকৰ কেনে পালে সেইটো সম্পৰ্কেও জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজু ভিডিঅ' মাগিছোঁ। ধন্যবাদ। জয় অসম।